নাহৰকটীয়াত বুঢ়ীদিহিং নৈৰ বাঢ়নী পানীয়ে কাল ৰূপ ধাৰণ কৰি সৰ্বসাধাৰণ ৰাইজক জুৰুলা কৰাৰ পিছতেই আন এক অশনি সংকটে দেখা দিছে নাহৰকটীয়াৰ জয়পুৰৰ টিপামবাসী ৰাইজক। উল্লেখযোগ্য যে এই বাঢ়নী পানীয়ে টিপাম অঞ্চলত বিস্তৰ ক্ষতি সাধন কৰাৰ পিছতেই বুঢ়ীদিহিং নৈৰ গৰাখহনীয়াত এতিয়া নৈত যা গৈছে টিপাম অঞ্চলৰ বিঘাই বিঘাই কৃষিভূমি। মূলতঃ কৃষি কৰ্মৰ ওপৰত নিৰ্ভৰ কৰি জীৱন জীৱিকা চলাই থকা গাঁওখনৰ কৃষকসকলে জিকা, বেঙেনা, ভেন্দি, জলকীয়া, কোমোৰা আদি কৰি বিভিন্ন শাক পাচলিৰ লগতে নিজৰ কঠীয়াডৰা গৰাখহনীয়াৰ কবলত পৰাত এতিয়া সৰগ ভাগি পৰিছে কৃষকসকলৰ। ইফালে বৰ্তমানে গৰাখহনীয়াই গাঁওখনত ইমানেই ভয়ংকৰ ৰূপ ধাৰণ কৰিছে যে প্ৰায় 200 মিটাৰ গৰাখহিলেই কাষতে থকা টিপাম গাঁৱৰ মথাউৰি পাবহি গৰাখহনীয়াই। আৰু যদি সেয়াই হয় তেন্তে বুঢ়ীদিহিং নৈত বাঢ়নী পানীয়ে যিকোনো মুহূৰ্ততে ভাগি পেলাব পাৰে মথাউৰিটো। কিন্তু ইয়াৰ পিছতো গা লৰা নাই জলসম্পদ বিভাগ। সেয়েহে স্থানীয় বিধায়ক তৰংগ গগৈয়ে সমগ্ৰ বিষয়টো গুৰুত্ব সহকাৰে লৈ কৃষকসকলক উপকৃত কৰিবলৈ বিধায়কগৰাকীক আহ্বান জনায়। এতিয়ালৈকে বৰ্তমান 100 মিটাৰ গ'লে আৰু এতিয়া খহাই গৈ আছে। খহাই গৈ আছে, যদি খহাই গৈ থাকে এতিয়াতো 100 মিটাৰ গ'ল আৰু মাথাউৰিৰ পৰা কমেও 25-30 মিটাৰ মান মাটি আছে। এতিয়া চবৰ ৰাইজৰতো একদম ভয় লগা অৱস্থা, শাক পাচলি গোটেই গ'ল, কঠীয়া চঠীয়া গোটেই গ'ল। এতিয়া মুঠতে এতিয়া মানুহবোৰ আমাৰ টিপামবাসী ৰাইজৰ এইটোৱে ভয়াৱহ সোমাই আছে কি কেনিবাকে যদি আৰু নদীটো খহাই 2-4 দিনৰ ভিতৰত যদি মাথাউৰিটো ওচৰত পায়, মাথাউৰি ভাঙি যায়, তেতিয়া গোটেই আমাৰ ঘৰ দুৱাৰ গোটেই অঞ্চলৰ প্ৰান্তৰ গাঁওবিলাক চব ডুবি শেষ হৈ যাব বুলি ভয় সোমাই আছে। ৰাতি আমাৰ টোপনি নাই, কেনিবাকে মাথাউৰি চাথাউৰি খহাই লৈ গ'লে আমি চব ক'ত যাম, কি কৰিম, ক'ত কি খাম বুলি এইটো চবৰ তাত ভয়াৱহ সোমাই আছে। চৰকাৰী পক্ষৰ ফালৰ পৰা মই এতিয়ালৈকে কোনোজনক নাই দেখা, এতিয়ালৈকে অহাও নাই। আমি ইয়াত চব্জি খেতি বুলি ক'লে আমাৰ জয়পুৰ অঞ্চলত টিপাম গাঁওখনে চব্জি খেতিৰ বাবে বিখ্যাত আছিলে। ইয়াত লাও, জিকা, ভোল, ভেন্দি লগতে ধান খেতি, ধান কঠীয়া মানে ভেন্দি চেন্দি চব অত্যাধিক খেতি আমাৰ ইয়াৰ টিপামৰ ওপৰৰ পৰাই বেছিভাগ আমাৰ অন্য প্ৰান্ত এই ওচৰ পাজৰে চব গোটেই নিৰ্ভৰশীল। জয়পুৰ, নাহৰকটীয়া এইবোৰ লৈ নিৰ্ভৰশীল আছিলে টিপাম গাঁওখনে। হৈ থাকিলে যদি আমাৰ এতিয়া বিপদজনক, সেইটোৱে আমাৰ মানে মুখৰ মাত ওলোৱা নাই কি এতিয়া পিছলৈ আমাৰ কি হ'ব। এতিয়াতো বাৰীখন 100 মিটাৰ গ'লে এতিয়া খহাই গৈ আছে, বৰ্তমান চলি আছে খহাই। যদি কালি পৰহি কেনিবাকে মাথাউৰিৰ ওচৰত যায়, সেই মাথাউৰি যদি ভাঙিলে তেতিয়া আমাৰতো ল'ৰা ছোৱালী বা গোটেই ৰাইজ মানে ক'ত যাম, কি কৰিম, সেইটোৱে মানে একেবাৰে ভয়াৱহ সোমাই আছে। আমাৰ মানে এতিয়া অসুবিধা মানে এয়া আৰু পানীৰ পৰাই আমাৰ পানী মানে যিমানখিনি আমাৰ সা সম্পত্তি আছিলে 100 মিটাৰটো নিলেই। এতিয়া যিখিনি আমি খেতি কৰোঁ, শাক পাচলি বা আমি ধান ৰুবলৈ কাৰণে কঠীয়া চঠীয়া ৰাখিছোঁ, সেইবিলাক আমাৰ এতিয়ালৈকে ৰুবলগীয়া কঠীয়া আমাৰ এতিয়া মানে বৰ্তমান ৰাহ গ'লগৈ। এতিয়া ৰুবলগীয়া আমাৰ নাই, কমেও আমাৰ মানে ধৰি লওক মানে ঘৰে প্ৰতি আমাৰ 10 বিঘা 12 বিঘা আমি খেতি কৰোঁ। তেনেকৈ 10 টিং 12 টিং আমি কঠীয়া সিঁচিছিলোঁ, সেইবিলাক কঠীয়া আমাৰ এতিয়া নদীত চব যা গ'ল। আৰু শাক পাচলি আছিলে ভোল, জিকা, ভেন্দি, কোমোৰা আদি এইবিলাক চব বৰ্তমানে নদীয়ে লৈ গ'ল। এতিয়া মানে এতিয়া খহনীয়া বৰ্তমান গৈ আছে। এতিয়া পানীটো মানে অকণমান যদি শুকাই যায় তেতিয়া মানে একদম মানে খহাবলৈ ষ্টাৰ্ট কৰি যায়। আৰু এতিয়া মানে আমাৰ নদীখন মানে এনেকুৱা হৈ গ'ল, এতিয়া মথাউৰি চুবলৈ মানে 30 মিটাৰ হয়তো নহ'বও পাৰে, অনুমানিক মানে আমি ধৰিছোঁ 30 মিটাৰ। আৰু সেইখিনি যদি আহি যায় তেতিয়াহ'লে আমাৰ মথাউৰিটো চুবগৈ। আৰু মথাউৰিটো চোৱাৰ লগে লগে আমাৰ মানে মানুহৰ পানী থা নচৰা হ'বগৈ। মানে এতিয়া মথাউৰিটো ভাঙি গ'লে এতিয়া আমাৰ মানুহৰ আৰু কোন ক'ত যাব, কোনো ঠাই ঠিকনা নাইকিয়া হৈ যাব। আৰু মানে ঘৰ দুৱাৰ ল'ৰা ছোৱালী কাৰ কি কৰিছে চব নিজে হাত সাৰিবলৈ কাৰণে পলাব লাগিব। আৰু এতিয়া পলোৱাটো জেগা তেনেকৈ আমাৰ নাই, আমি এতিয়া পাহাৰৰ ওপৰত উঠি যাব লাগিব। পাহাৰৰ ওপৰত উঠি যাবলৈ হ'লেও এতিয়া চব আজিকালি চব মালিকবিলাকৰ বাগান হৈ গ'ল, তাতোতো আমাক দিব লাগিব তেনেকৈ ঠাই ল'বলৈ কাৰণে। এতিয়ালৈকে কোনো অহা নাই। এতিয়ালৈকে এনেই আহিছে আপোনাৰ END ডিপাৰ্টমেণ্টৰ কোনোবা মানুহ আহিছিলে কালি বুলি ক'লে, আহি মানে চালে আৰু গুচি গ'লগৈ। একো ব্যৱস্থা লোৱা নাই এতিয়ালৈকে।
নিউজ ডেস্ক ৰিপৰ্ট ডেমক্ৰেটিক আছাম।